নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ চবৰে? আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আলোচনা কৰিম। আপোনালোক মই দেখাই দি আছোঁ ক'ত কি ভেকেঞ্চি ওলাইছে। সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল। আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক, সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই আপোনালোক চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে ফ্লেক্সিবল কোম্পানী, পেকেজিং কোম্পানী জব, পেকেজিং কোম্পানীৰ চাকৰি আহিছে। পেকেজিং কোম্পানীৰকৈ আৰু বেলেগ চাকৰি আছে। চ' 10টামান কোম্পানী আজি চাকৰি আছে। 10 পাছ জবো আছে, 12 পাছো আছে, ডিগ্ৰী লেভেলৰ আছে। চ' ভিডিঅ'টো সম্পূৰ্ণ চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। ৰিলায়েন্স জুৱেলছ, মানে এইটো এটা আপোনালোকৰ ৰিলায়েন্সৰ গহনা দোকানৰ শ্ব'ৰুমৰ চাকৰি চলি আছে। আবেদন কৰিব পাৰে যদি ইণ্টাৰেষ্টেড হয়। অল আছাম প্ৰাইভেট জব, মাইক্ৰ' ফাইনেন্স বেংকৰ ভেকেঞ্চি চলি আছে। ICICI বেংকৰ ভেকেঞ্চি চলি আছে। মে' মাহৰ প্ৰাইভেট জব ভেকেঞ্চি, চিকিউৰিটি গাৰ্ডৰ ভেকেঞ্চি চলি আছে। ক্লাছ 10 প্ৰাইভেট জব, মেঘা ৰিক্ৰুটমেণ্ট ড্ৰাইভ চলি আছে, জব মেলা চলি আছে। এয়াৰপৰ্টৰ ভেকেঞ্চি চলি আছে। ৰিলায়েন্স জিঅ' ষ্ট'ৰৰ ভেকেঞ্চি, উইণ্ডাইকাৰ কোম্পানী ভেকেঞ্চি চলি আছে। এইবোৰ ভিডিঅ' আমাৰ চেনেলতে পাই যাব, চাই ল'ব যদি ইণ্টাৰেষ্টেড হয়। আজি আমি আলোচনা কৰিম যোনবোৰ পেকেজিং কোম্পানীৰ চাকৰি ওলাইছে, ফ্লেক্সিবল পেকেজিং কোম্পানী, আৰু বিভিন্ন ধৰণৰ প্ৰাইভেট চাকৰি ওলাইছে, সেইবোৰ আমি আলোচনা কৰিম। মেল ফিমেল আবেদন কৰিব পাৰিব। 8 ঘণ্টামান ডিউটি হ'ব। 13,500 পৰা 22,000 চেলাৰী হ'ব। আৰু বহুত 10 পাছৰ চাকৰি আছে। পেকেজিং কোম্পানীৰ চাকৰিটো এটা অলপমান ডিগ্ৰী লেভেলৰে চাকৰি হয়, কিন্তু বাকী বহুতটা আপোনালোকৰ 10 পাছৰ চাকৰি আছে, মই দেখাই দি আছোঁ। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে ফ্লেক্সিবল পেকেজিং কোম্পানী। এইটো আপোনালোকৰ আমিনগাঁও ফালে আছে, গুৱাহাটীৰে হয়। চ' এইটোৰ কাৰণে কোৱালিফিকেশ্যন লাগিব BSc ষ্টেটিষ্টিক্সৰ, আৰু আপোনালোকৰ PGDCA পষ্ট গ্ৰেজুৱেশ্যন ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন, এই দুটা কোৱালিফিকেশ্যন লাগিব। ইণ্টাৰেষ্টেড হয় যদি নিজৰ CVখন বা ৰিজিউমিখন 6 মে'ৰ ভিতৰত এইটো ইমেইলত পঠাই দিয়ক, মঞ্জুশ্ৰী গ্ৰুপ। এইটো গ্ৰুপত আপোনালোকৰ পষ্টিং হ'ব। চ' এইটো এটা পেকেজিং কোম্পানী, বহুত ডাঙৰ, আমিনগাঁৱতে আছে। চ' ইণ্টাৰেষ্টেড হ'লে আবেদন কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে জনোৱা হ'ব, কিন্তু যাৰ BSc ষ্টেটিক্স নাই আবেদন নকৰিব। ভেকেঞ্চি আপোনালোকৰ আহিছে এটা ইলেক্ট্ৰিক কোম্পানীৰ ভেকেঞ্চি। অফিচ পিয়নৰ ভেকেঞ্চি আছে। অফিচ পিয়নৰ কাৰণে 10 পাছ 12 পাছ হ'লে হ'ল, বেছি কোৱালিফিকেশ্যন নালাগে। ডেলিভাৰী বা অটো ড্ৰাইভাৰৰ কাৰণে 10 পাছ হ'লে হ'ল। আৰু 2জন চেলছমেনৰ ভেকেঞ্চি, এইটোৰ কাৰণে 3 to 4 years এটা অভিজ্ঞতা হ'ব লাগিব। হোম এপ্লায়েন্সেছ বিজনেছ আৰু ইলেক্ট্ৰিকেল ফিল্ড বিজনেছত কাম কৰা। চেলাৰী এজ পাৰ ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড হিচাপে দিয়া হ'ব। চ' থাকাটো ফ্ৰী দিয়া হ'ব কোম্পানীৰ পৰাই, আৰু কোনো ফিজ দিব নালাগে। মই যদি ফিজ কওঁ যে মোক জনাব পাৰে। আৰু কণ্টেক্ট নম্বৰ দি আছে, ইণ্টাৰভিউৰ কাৰণে কণ্টেক্ট এবাৰ কৰি ল'ব 5 মে'ৰ ভিতৰত। ভেকেঞ্চি লৈ যাম। ভেকেঞ্চি এক্সপাৰ্ট কম্পিউটাৰ হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ ইঞ্জিনিয়াৰ বিচৰা হৈছে আপাৰ আছাম এৰিয়াৰ পৰা, মানে যোৰহাটৰ পৰা। আৰু কম্পিউটাৰ ছিষ্টেম, নেটৱৰ্ক, হাৰ্ডৱেৰ, ছফ্টৱেৰ এছেম্বলিং, এইবোৰ গোটেইখিনি চাব লাগিব। চ' ইণ্টাৰেষ্টেড হয় যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটবোৰ আপোনালোকৰ নিজৰ ৰিজিউমিখন এইটো ইমেইলত পঠাই দিব, আৰু কণ্টেক্ট নম্বৰো দি আছে, যোগাযোগ কৰিব পাৰে 6 মে'ৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চি লৈ যাম। ভেকেঞ্চি আপোনালোকৰ আহিছে আৰ্জেণ্ট অপেনিং, এক্সপিৰিয়েঞ্চ ছফ্টৱেৰ ডেভেলপাৰ, পজিশ্যন ইন গুৱাহাটী উইথ কম্পিটিটিভ চেলাৰী পেকেজ। স্কিল কিছুমান হ'ব লাগিব, যেনেকুৱা পাইথন, ডিজিংগ, MSQL, প্ৰগ্ৰেমিং লেংগুৱেজ আছে। যদি আপোনালোকৰ এক্সপাৰ্ট হয় ছফ্টৱেৰ ডেভেলপাৰ, আপোনালোকে নিশ্চয় এইবোৰ লেংগুৱেজ জানিব। কণ্টেক্ট নম্বৰ দি আছে, যোগাযোগ কৰিব পাৰে। ভেকেঞ্চি আপোনালোকৰ এখন এডুকেশ্যন ইনষ্টিটিউটৰ পৰা আহিছে, শিলপুখুৰীৰ পৰা, গুৱাহাটীৰ। আৰু ইংলিছ, GK, ৰিজনিং ফেকাল্টিৰ ভেকেঞ্চি। এখন বেংকৰে কোচিং চেণ্টাৰ হয় এইটো এটা। চ' যাৰ অভিজ্ঞতা আছে বেংকিং ছেক্টৰ বা SSC ছেক্টৰত চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে, এতিয়া আপোনাৰ টিচিং ছেক্টৰত যাব খোজে কম্পিটিটিভ এক্সামৰ ৰিলেটেডে, চ' সিহঁতে কণ্টেক্ট নম্বৰ দি আছে, কণ্টেক্ট কৰি ল'ব পাৰে। ভেকেঞ্চি এভেণ্টি ইঞ্জিনিয়াৰ ভেকেঞ্চি, গ্ৰেজুৱেট ইঞ্জিনিয়াৰ ট্ৰেইনি চিভিলৰ কাৰণে এটা ভেকেঞ্চি। এইটোৰ কাৰণে এজ লিমিট দিয়া আছে মেক্সিমাম 30 years। এইটোৰ কাৰণে ফুল টাইম চিভিল, BTech চিভিল কৰা হ'লে হ'ল, বা আৰু এক্সপিৰিয়েঞ্চ অফ ফ্ৰেছাৰ্ছক চবে আবেদন কৰিব পাৰে। কিন্তু যাৰ মিনিমাম 1 year এটা অভিজ্ঞতা আছে কনষ্ট্ৰাকশ্যন ইণ্ডাষ্ট্ৰী বা চিভিল ইঞ্জিনিয়াৰিং লেবৰেটৰী এক্টিভিটি, সিহঁতক বেছি প্ৰেফাৰেঞ্চ দিয়া হ'ব, কিন্তু ফ্ৰেছাৰ্ছো পাৰিব লেখাই আছে। চ' একাউণ্টেণ্টৰ ভেকেঞ্চি আছে। একাউণ্টেণ্টৰ এটা ভেকেঞ্চি, মেক্সিমাম এজ লিমিট দিয়া আছে 30 years। এইটোৰ কাৰণে ফুল টাইম আপোনালোকৰ একাউণ্টেণ্টৰ কাৰণে BCom বা BSc এক্সপিৰিয়েঞ্চ
কেণ্ডিডেট এপ্লাই কৰিব পাৰে আৰু মিনিমাম 1 year এটা অভিজ্ঞতা লাগিব প্ৰফেশ্যনেল এক্সপিৰিয়েঞ্চ প্ৰেফাৰেঞ্চ দিব যদি চাৰ্টিফাইড চাৰ্টাৰ একাউণ্টেণ্ট হয় অলছ' ৱৰ্কিং নলেজ আছে যাৰ টেলি MS Excel সিহঁতে আবেদন কৰিব পাৰে ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটবোৰ আপোনালোকৰ নিজৰ ৰিজিউমিখন এইটো ইমেইল দি আছে ইমেইলত পঠাই দিব পাৰে 10 মে'ৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে জনোৱা হ'ব আৰু যিমানবোৰ জব ইমেইলৰ থ্ৰু দি এপ্লাই কৰে ছাবজেক্ট লাইনত কোনটো পষ্টত আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব একদম নাপাহৰিব এটা যেনেকৈ একাউণ্টেণ্ট আছে আৰু এটা ওপৰত বেলেগ ভেকেঞ্চি আছে চ' এটা একাউণ্টেণ্ট বুলি এপ্লাই কৰিলে একাউণ্টেণ্ট পষ্টত যদি এপ্লাই কৰে ছাবজেক্ট লাইনত লিখি দিব একাউণ্টেণ্ট বুলি তাৰপিছত হেডিঙত লিখি দিব এপ্লিকেশ্যন এপ্লাইড ফৰ দ্য পষ্ট অফ একাউণ্টেণ্ট বুলি তেতিয়া ইণ্টাৰভিউৰ কাৰণে আৰু ইজিলি মাতা হ'ব নে ভেকেঞ্চি আপোনালোকৰ আহিছে এটা কনষ্ট্ৰাকশ্যন কোম্পানীৰ পৰা ভেকেঞ্চি এইটো কাৰণে BE চিভিল ইঞ্জিনিয়াৰ বিচৰা হৈছে ফৰ ভেৰিয়াছ গভৰ্ণমেণ্ট প্ৰজেক্ট এইটো কাৰণে আপোনালোকৰ অভিজ্ঞতা হ'ব লাগিব চিভিল লাইনতে কাম কৰা 3 to 4 years ইণ্টাৰভিউৰ কাৰণে কণ্টেক্ট নম্বৰ দি আছে কণ্টেক্ট কৰি ল'ব পাৰে নে ভেকেঞ্চি TVS কোম্পানীৰ শ্ব'ৰুমৰ পৰা ভেকেঞ্চি জয়নাল TVS চাংচাৰীৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে চেলাৰী ভালেমান দিয়া হ'ব চ' মিনিমাম 1 year এটা অভিজ্ঞতা লাগিব অটোমোবাইল ছেক্টৰত কাম কৰা এটা মেনেজাৰৰ ভেকেঞ্চি এটা ছাৰ্ভিচ এডভাইজাৰৰ ভেকেঞ্চি এইকেইটাৰ কাৰণে মিনিমাম এটা 1 year বিচৰা হৈছে এক্সপিৰিয়েঞ্চ যিকোনো অটোমোবাইল শ্ব'ৰুম বা ছেক্টৰত কাম কৰা ইমেইল ID দি আছে ইমেইল ID যেতিয়া এপ্লাই কৰে যিহেতু দুটা পোষ্ট আছে কোনটো পোষ্টত আবেদন কৰিছে সেইটো হেডিং আৰু ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব একদম নাপাহৰিব 6 মে'ৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চিলৈ যাম নে ভেকেঞ্চি আপোনালোকৰ নুমলীগড়ৰ পৰা আহিছে জ্ঞানমাৰ্ক একাডেমি ছাবজেক্ট টিচাৰ অৰ্থাৎ PGDৰ ভেকেঞ্চি দুটা আছে এটা আছে আপোনালোকৰ ফিজিক্স এটা আছে ইকনমিক্স চেলাৰী নেগচিয়েবল হ'ব এডুকেশ্যন কোৱালিফিকেশ্যনখিনি আমি চাই লওঁ এডুকেশ্যন কোৱালিফিকেশ্যন মাষ্টাৰ্ছ ডিগ্ৰী ইন দ্য ৰিলেভেণ্ট ফিল্ড আৰু ৰিলেটেড ফিল্ড মানে যদি ফিজিক্স এপ্লাই কৰিব খোজে তেতিয়াহ'লে মাষ্টাৰ্ছ অফ ফিজিক্সত হ'ব লাগিব যদি ইকনমিক্স টিচাৰ এপ্লাই কৰিব খোজে তেতিয়াহ'লে মাষ্টাৰ্ছ অফ ইকনমিক্সত হ'ব লাগিব এক্সপিৰিয়েঞ্চ কেণ্ডিডেট যাৰ BEd আছে সিহঁতক বেছি প্ৰেফাৰেঞ্চ দিয়া হ'ব ইমেইল ID দি আছে 7 মে'ৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চিলৈ যাম নে ভেকেঞ্চি আপোনালোকৰ আহিছে মেল চেলছ এক্সিকিউটিভ ৰঙিয়া আৰু তামোলপুৰ ওদালগুৰি এৰিয়াৰ পৰা এটা এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যনৰ পৰা ভেকেঞ্চি চেলাৰী হ'ব নেগচিয়েবল কোৱালিফিকেশ্যন মষ্ট প্ৰবেবলি গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হ'ল যিহেতু মেনশ্যন কৰি দিয়া নাই কিন্তু আমাৰ মতেতো গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে এলিজিবল হৈ যাব লাগে চ' ইণ্টাৰেষ্টেড হয় যদি এপ্লাই কৰিব পাৰে হেডিংটো এনেকৈ লিখি দিব এপ্লিকেশ্যন এপ্লাইড ফৰ দ্য পষ্ট অফ চেল এক্সিকিউটিভ ফৰ দ্য লোকেশ্যন অফ যদি ৰঙিয়া কৰিব খোজে ৰঙিয়া লেখক তামোলপুৰ যদি কৰিব খোজে তামোলপুৰ লেখক ওদালগুৰি যদি কৰিব খোজে ওদালগুৰি লেখক আৰু ছাবজেক্ট লাইনত চেল এক্সিকিউটিভ বুলি লিখি দিব তেতিয়া আবেদন কৰিব পাৰিব আৰু এইটো খালি মেলৰ চাকৰি ফিমেলে যাতে এপ্লাই নকৰে 3টা লোকেশ্যনৰ আছে কোনটো লোকেশ্যনত এপ্লাই কৰিছে মেনশ্যন কৰি দিব মই কোৱাৰ নিচিনাই চ' ফ্ৰেণ্ড আজিলৈ ইমানে যদি ভিডিঅ'টা চাই ভাল লাগে ভিডিঅ'টা এটা লাইক কৰক আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো যদি শ্বেয়াৰ কৰে শ্বেয়াৰ কৰি দিয়ক যাতে সিহঁতৰ এটা হেল্প হৈ যায় আজিলৈ ইমানে আগলৈ ভিডিঅ'বোৰ চাই থাকক কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে বা মোক যদি পাৰ্চনেলি কিবা সুধিব খোজে ইনষ্টাগ্ৰামত সুধিব পাৰে ID তলতে থাকিব আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জইন কৰা নাই কৰিব পাৰে তাতে ভাল আপডেটবোৰ পাই থাকিব আজিলৈ ইমানে